অসম অৰুণাচল সীমান্তৱৰ্তী এলেকাৰ ৰঙাডি ৰিজাৰ্ভত প্ৰতিবাদ। ৰঙাডি ৰিজাৰ্ভ উন্নয়ন সমিতি আৰু ৰঙাডি ৰিজাৰ্ভৰ সমূহ ৰাইজৰ সহযোগত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট অনুষ্ঠান আয়োজন কৰে ৰঙাডি ৰিজাৰ্ভত। ৰাইজে জানিব দিয়া মতে প্ৰায় 1965 চনতে হাবি জংঘল কাটি বসবাস কৰিছিল এইসকল ৰাইজ। চৰকাৰী ভূমিপট্টা দি সংস্থাপন দিছিল। ৰঙাডি ৰিজাৰ্ভত বৰ্তমান কেইবাখনো চৰকাৰী বিদ্যালয় আছে। বছৰ বছৰ ধৰি এইসকল ৰাইজে মাটিৰ খাজানা আদায় দি আহিছিল। কিন্তু স্থানীয় প্ৰতিবাদকাৰীয়ে জানিব দিয়া মতে বৰ্তমান অনলাইন যোগে যদি ৰঙাডি ৰিজাৰ্ভ চোৱা যায় তেতিয়া দেখা নাপায় কোনো ধৰণৰ ৰেকৰ্ড। ৰঙাডি ৰিজাৰ্ভৰ ৰাইজ আজি বিপাঙত। উপায়বিহীন হৈ ৰঙাডি ৰিজাৰ্ভৰ ৰাইজে আজি প্ৰতিবাদী কাৰ্যসূচী হাতত লয়। ৰাইজৰ দাবী, আমাক ভূমিপট্টা প্ৰদান কৰিব লাগিব, আমাৰ ৰাস্তা ঘাট নিৰ্মাণ কৰি দিব লাগিব। লগতে ৰঙাডি ৰিজাৰ্ভত বসবাস কৰা ৰাইজৰ জৰীপ কৰি চৰকাৰে ন্যায় প্ৰদান কৰিব লাগিব। হাতত প্লে কাৰ্ড লৈ ৰাইজে আজি ৰাস্তাত সীমন্ত মামাৰ কাম নাই, আমাৰ অধিকাৰ আমাক লাগিবই, খিলঞ্জীয়াক ৰক্ষা কৰক, ভূমিপট্টা প্ৰদান কৰক, অসম চৰকাৰ হাই হাই ইত্যাদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। প্ৰতিবাদকাৰীৰ দাবী, 15 দিনৰ ভিতৰত যদি চৰকাৰে ৰঙাডি ৰিজাৰ্ভৰ ৰাইজৰ দাবীসমূহ মানি নলয় তেন্তে 26ৰ বিধানসভা নিৰ্বাচন বৰ্জন কৰাৰ লগতে বৃহৎ প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱাৰ হুংকাৰ প্ৰদান কৰে। আজিৰ প্ৰতিবাদী কাৰ্যসূচীত বিভিন্ন দল সংগঠনে সহযোগ কৰে। প্ৰতিবাদৰ মাজভাগতে প্ৰতিবাদস্থলীত উপস্থিত হয় বিহপুৰীয়াৰ চক্ৰ বিষয়া জয়প্ৰকাশ মহন্ত। প্ৰতিবাদকাৰীয়ে চক্ৰ বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে। শেষ প্ৰতিবাদ বুলিয়ে ধৰিব পাৰিব। আমি ৰঙাডি ৰিজাৰ্ভ ৰাইজে আৰু উন্নয়ন সমিতি হয় বাৰে বাৰে আমি প্ৰতিবেদন স্মাৰক পত্ৰ জিলা উপায়ুক্তক দি আহিছোঁ, MP মহোদয়ক দি আহিছোঁ আৰু মুখ্যমন্ত্ৰী আমাৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ আমি প্ৰেৰণ হাতেদি দিছিলোঁ। বিষয়টো সেইটোৱে আছিলে যে ৰঙাডি ৰিজাৰ্ভ এখন ৰাজহ গাঁও, যিটো 65 চনৰ পৰাই ইয়াত মানুহ ভোগ দখল কৰি বহা আমি লোকসকল, আমি পেৰাচুটৰ পৰা নামি অহা নহয়, আমি ইয়াত জন্মগত ইয়াতে। আমাৰ পূৰ্বপুৰুষসকলে জংঘল হাবি বন কাটি ইয়াত দখল কৰা মাটি চৰকাৰে বিগত সময়ত আমাক পটা দিছিল, ম্যাদী পটা দিছিল, কৰি দিছিল, আবণ্টন দিছিল, ভালেকে আমি চলি আছিলোঁ। 1971 চনৰ পৰা 72 চনৰ পৰা ইয়াত ম্যাদী চৰকাৰে আবণ্টন মাটি দি আমি খজানা দি কৰ দি আহিছোঁ। 26লৈকে এই বৰ্তমানলৈকে আমি দি আহিছোঁ। কিন্তু আমি অৰ্থাৎ আমি গম পালোঁ আমাৰ ৰঙাডি ৰিজাৰ্ভ গাঁওখন একচিটিয়াকৈ মেপৰ পৰা আঁতৰাই দিয়াত আমি অস্তম্ভিত হৈছোঁ। আৰু আমাৰ যিটো পটা আপোনাৰ অনলাইনত ব্যৱস্থাত নাই, আপুনি প্ৰতাৰণা কৰিছে আৰু একদম কৌশলভাৱে সেইটো প্ৰতাৰণা কৰিছে। তাৰপিছত এতিয়া আমাৰ অসুবিধা বহুতো। আপুনি মাটি পটা খাজানা নথকাৰ কাৰণে আমাৰ ছাত্ৰ ছাত্ৰী উচ্চ শিক্ষা কৰিব অসুবিধা পাইছে। NCLৰ পৰা ধৰি আপোনাৰ অন্যান্য OBC চাৰ্টিফিকেট, অন্যান্য আপোনাৰ ইনকাম চাৰ্টিফিকেট এইখিনি ল'বৰ কাৰণে ৰাইজে অসুবিধা পাইছে। গতিকে সেইটোৱেই নহয়, আমাৰ যে সাংবিধানিক অধিকাৰ, যিটো মাটি আমি পূৰ্বপুৰুষে আমাৰ দখল চটত আছিলে আৰু সেইখিনি আমিহে ৰখাই থৈছোঁ। আজি সীমামূৰীয়া হিচাপে আমি ইয়াত মিচিং সম্প্ৰদায়, আদিবাসী সম্প্ৰদায়, কৈবৰ্ত সম্প্ৰদায়, গোৰ্খা সম্প্ৰদায় আৰু বিহাৰী সম্প্ৰদায় মানুহে ইয়াত আমি প্ৰকৃত খিলঞ্জীয়া মানুহ ইয়াত বসবাস কৰি আছোঁ। আৰু প্ৰকৃত খিলঞ্জীয়া মানুহ হোৱাৰ বাবেহে আজি সীমাটো বাচি আছে। গতিকে এই ক্ষেত্ৰত চৰকাৰে অতি কৌশলগতভাৱে পটাটো আমাৰ থাকিও নথকা কৰি দিয়াত আমি আশ্চৰ্য হৈছোঁ। আৰু এই ক্ষেত্ৰত আমি চৰকাৰক দাবী জনাইছোঁ যে আমাক অতি সোনকালে ঘৰে ঘৰে আমাৰ খিলঞ্জীয়া মানুহ ভূমি পটা দিব লাগিব। সেইটো জৰীপ কৰি দিয়ে তেওঁলোকৰ কথা, আমাক পটা লাগে আৰু সোনকালে তেওঁলোকে জৰীপৰ ব্যৱস্থা কৰি আমাক পটা দিব লাগিব। আমাৰ পুনৰ সংস্থাপন আমি পটা পাব লাগিব। আমাৰ এইটো সাংবিধানিক অধিকাৰ, নতুবা আমি ইলেকশ্যন আগে আগে সমাগত বিধানসভা আমাৰ সমাগত। গতিকে যদি আমাৰ কথা নুশুনে আমি ৰঙাডি ৰিজাৰ্ভ ৰাইজে ভোট পৰ্যন্ত কৰিবৰ কাৰণে আমি সিদ্ধান্ত লৈছোঁ। 1947 চনৰ 15 আগষ্ট ভাৰত স্বাধীন হোৱাৰ পাছৰে পৰা আমি ইয়াত
মিচিংসকলে গোৰ্খাসকলে আমি ইয়াত দাও লৈ আমি হাবি কাটি জংঘল চাফা কৰি আমি ইয়াত বসবাস কৰি আছো। কিন্তু 1971 চনৰ পৰা 71 চনৰ আমাক পাৰ ঘৰত ইয়াত থকা বসবাস কৰি থকা লোকসকলক 8 বিঘাকৈ মাটি চৰকাৰে প্ৰদান কৰিছিলে। কিন্তু অতি লক্ষণীয় বিষয় এতিয়া আমাক এই চৰকাৰখনে কি কৰিছে, অনলাইন থ্ৰু দি আমাৰ মানে পটাবিলাক কৰ্তন কৰি আছে। গতিকে আজি আমি ৰঙাৰজাপ উন্নয়ন কমিটি, টাকাম মিচিং পৰিণ কাবাং গোৰ্খা ষ্টুডেণ্ট ইউনিয়ন আৰু সমূহ ৰাইজৰ সহযোগিতাত আমি আজি ৰাজপথত ওলাই আহিবলগীয়া হৈছো। কাৰণ যে আমাৰ ভূমি পটা আমাৰ ভূমি পটা কিয় কৰ্তন কৰিব? কাৰণ আমি পেৰাচুটৰ লেণ্ডিং হোৱা নাই। আমি পেৰাচুটৰ লেণ্ডিং হৈ কিনে আমি ইয়াত থকা মানুহ নহয়। আমি আজি অসমৰ দ্বিতীয় বৃহৎ জনজাতি আমি মিচিংসকলে আজি অনাগত দিনৰ পৰা আমি জংঘল কাটি আমি আছো ইয়াত। গতিকে অসম অৰুণাচল একেবাৰে নিশ্চয় সীমান্তত আপোনালোকে গম পাইছে, ৰঙাৰী ৰিজাৰ্ভ গোলাজলি দীপাবচি ইয়াত যথেষ্টখিনি আমাৰ সমস্যা আহি থাকে। অৰুণাচল ৰাজ্য চৰকাৰে এইখন আজি তাৰিখলৈকে লৈ যাবলৈ বিচাৰি আছে। কিন্তু আমি ইয়াত দাও কুটাৰি লৈ আমি জংঘল কাটি চাফা কৰি আমাৰ তেজেৰে ত্যাগ কৰাৰ কাৰণে আমি ইয়াত বসবাস কৰি আছো। আৰু কোনো প্ৰকাৰে চৰকাৰে আমাক কৰ্তন কৰিব নোৱাৰিব। যদিহে কৰ্তন কৰে আজি আমি আমাৰ ইয়াৰ পৰা আমি হকিয়াই দিব চৰকাৰক বিচাৰিছো। যদি আপোনালোকে তেনেধৰণৰ যদি অজুহাত দেখুৱাই যদি আমাৰ যদি অনলাইনত যদি আমাৰ ভূমি পটা কৰ্তন কৰিবলৈ বিচাৰে, আমি ইয়াতকে আমি যৌথ আমি আন্দোলন ল'বলৈ বাধ্য হ'ম। এয়া আমাৰ কাৰণে প্ৰথম আৰম্ভণি। ইয়াৰ পিছত আমি চাৰ্কুলাৰ অফিচত যাম, ডিচি অফিচত যাম, দিছপুৰ যাম, আমি দৰকাৰ পৰে দিল্লীত যাবলৈ আমি বাধ্য হ'ম। আমি এইটোৱে বিচাৰিছো, আজি আমাৰ ককা দেউতা মৰি গুচি গ'ল, আমিতো নাতি নতিনা আছো। গতিকে আজিলৈকে আমাৰ ককাহঁতে কোৱাহে শুনিছো যে ইয়াত আমাক চৰকাৰে দিছিলে মাটি, কিন্তু আজিলৈকে আমি শুনি পোৱা নাই কাৰোবাৰ ঘৰত যে পটা আছে বা আমাক দি থৈ গৈছিলে। আৰু এতিয়া আমাৰ বয় বৃদ্ধ যিসকলে অফিচিয়েলি কামবোৰ কৰি আছে, তেখেতসকলে যায় গৈ অফিচত নাপায়, অনলাইন কৰিব নোৱাৰে। আমিওতো হাজিৰা কৰি খোৱা মানুহে, অফিচত যাবলৈ হ'লে পইচা পাতি দিবই লাগিব, দিওঁ, কিন্তু আমি একো খবৰ নাপাওঁ। আমাক নিজৰ অধিকাৰ আমাক দিবই লাগিব আৰু আমাৰ যি ভূমি পটা আমাক দিবই লাগিব। এতিয়া অধিকাৰটো দিয়ক বুলিয়ে আমি ইমান খৰচ বহন বা মিটিং মাটাং কৰি আছো। আৰু কিমান কৰি আছো আমিতো কবলৈ প্ৰতাৰণা কৰি আছে। আৰু এইবাৰ যদি দাবী নামানে আমি আৰু কিবা কৰিবলৈ আগবাঢ়ি যাবলৈ আমাক নোৱাৰো। আমি কিমান কষ্টত এই জেগাত আমি ভুগি মৰি আছো। আজি তেওঁলোকে আহি ইয়াত আমাৰ লগত টোপনি ক্ষতি কৰা নাই। আমি টোপনি ক্ষতি কৰি এই মাটি দখল কৰি এই দখলত আমি থাকিবলৈ পোৱা নাই। সেই খাতে আমাক ভূমি পটা লাগিব, লাগিলেহে আমি ভোটত আমি জয়যুক্ত কৰিব পাৰিম, এনেকৈ আমি কৰিব নোৱাৰো। লখিমপুৰৰ পৰা ইছৰাকুল ইছলাম, ৰিপৰ্ট 24 অসম।